মানে গাইছ এইডোখৰ ৰাউণ্ড বুলি কয় আৰু আহি পাই গ'লো সেই ৰাউণ্ড আৰু এইডোখৰতে পূজা দুৰ্গা পূজা ইয়াতে পাতে ৰাউণ্ডৰ মানে এইডোখৰ দুৰ্গা পূজা ইয়াত পাতে ডাঙৰ এইফালে লাহে লাহে মোৰ বেটেৰীও খতম হৈ আহি আছে গাইছ ফাইনেলি ঘৰত আহি পাই গ'লো যিহেতু ভাবিছিলোঁ পুৰা ধামাকা কাপোৰ বেচিম কিন্তু কি কৰিম কাপোৰ একদম বিকিয়ে নগ'ল মানে কি নগ'লে কাপোৰটো আৰু বেটেৰীটো মানে চাৰ্জ নাইকিয়া থাকিলে বেছি দূৰ যাবই নোৱাৰিলোঁ চ' সেইটো কাৰণে গুচি আহিলোঁ মানে কি কাপোৰটো এতিয়া মানে ছিজনটো অলপমান আহিছে যে ঠাণ্ডাটো পৰিছেহে লাহে লাহে অলপমান পিছলৈ হ'ব মানে মাঘৰ পৰাহে মানে কাম হ'ব 5 minutes later. তো মানে গাইছে এই বজাৰখন দেখিছে এই বজাৰখন মানে আজি অপেনিং কৰিব মানে যিহেতু আহি আছে আমাৰ প্ৰধান বৰুৱা আৰু প্ৰধান বৰুৱা আহি ৰঙা ফিটা কাটিব আৰু অপেনিং হৈ যাব আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক লগতে আহিব ভুৱন পেগু এইফালে এইটো লেটিং আৰু এইফালে এখন বজাৰ কিমান সুন্দৰকৈ বনাইছে চক একদম কিমান ডাঙৰ আৰু কিমান সুন্দৰভাৱে নিৰ্মাণ কৰিছে চক মজা লাগিছে একদম আহি আপোনালোকো আহিব একদম মজা লাগিব ডাঙৰীয়া প্ৰধান ডাঙৰীয়া উপস্থিত হৈছিল আৰু তেওঁলোকক আমাৰ সকলো কাৰণে অনুৰোধ জনাইছোঁ তাৰ লগতে সমূহ চিভিল চাকৰি প্ৰাৰ্থী হৈ এখন ফুলাম গামোচাৰ সম্বৰ্ধ জনাবৰ কাৰণে আমাৰ ৰিন্দাও বয়াৰী আৰু ইমান কাৰ্ডত গৈ থকা আমাৰ দিবৰ কাৰণে এনেকৈ দেখিছে নেকি নাৰ্জাৰী ডাঙৰীয়া ভৱানী বৰুৱা বাইদেউ তেওঁলোককো এখন ফুলাম গামোচাৰ সম্বৰ্ধ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ক্ৰমান্বয়ে আমাৰ অভিযন্তাসকলক আমাৰ দুলাল দলেচাৰ SDO PWH দিয়ক আমাৰ গোটেই আৰু আমাৰ দুলাল দলেচাৰ আমাৰ ৰাণী গগৈ বাইদেউকো এখন ফুলাম গামোচাৰ সম্বৰ্ধনাৰ কাৰণে অনুৰোধ জনাইছোঁ তাৰ উন্নয়ন পৰিষদৰ সদস্য আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে অন্ত পৰিছে এতিয়া আমাৰ জিলা কৃষি বিষয়া আমাৰ পেগু ছাৰক আমাৰ চিভিল চাৰ্ভিচ প্ৰাৰ্থী ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ সকলোকে নমস্কাৰ জনাইছোঁ আজি ৱৰ্ল্ড বেংক ফাইনেন্সৰ এপদ আঁচনিৰ যোগেদি চিমেণ্ট চাপৰি বজাৰ গৃহ শুভ উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থকা আমাৰ মাননীয় সাংসদ মহোদয় উপস্থিত থকা আমাৰ জোনাই বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় আৰু MSC কাৰ্যবাহী সদস্য আৰু আমাৰ অন্যান্য জিলা পৰিষদৰ সদস্য তো গাইছ আপোনালোকে গম পালে যিহেতু চিমেণ্ট চাপৰিত নতুন মাৰ্কেট একদম লঞ্চ হৈছে মানে কি অপেনিং কৰা হৈছে আপোনালোকে আহিব আৰু সকলো আজি এই ভিডিঅ'টো ইমানেই আছিলে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই জয় অসম।